নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনা দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 28 জুলাই দেওবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আজি হ'ল 28 জুলাই দেওবাৰ 12 শাওন। আজি সূৰ্যোদয় পুৱা 4:49 আৰু সূৰ্যাস্ত সন্ধিয়া 6:11। আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ অশ্বিনী, যোগ 16 আৰু কৰণ হ'ল বলৱকৰণ। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব দুখিলা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংকলৈ। যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। আপোনাৰ সম্পদ হেৰুৱাৰ ভয় থাকে। মাটি বাৰী প্ৰপাৰ্টি কিনোতে বেচোতে আজি সাৱধান হোৱাৰ দৰকাৰ। আৰ্থিক স্থিতিও বৰ এটা ঠিক নাথাকে, যাতে কোনো ক্ষেত্ৰত আপোনাৰ আৰ্থিক স্থিতি অৱনতি নহয় সেয়েহে য'তে ইনভেষ্ট নকৰিব আৰু কোনো মানুহক বিনা কাৰণত পইচাও ধাৰ নিদিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতৰ যোগ থাকে। নতুন সংবাদ আহিব, অৰ্থাৎ নতুন খবৰ আহিব ঘৰখনত। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি উপযুক্ত দিন। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। বিশেষকৈ ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। কৰ্মস্থানটো বৰ এটা সন্তোষজনক স্থিতি নাথাকে। আৰ্থিক দিশটো আপুনি মন কৰিব লাগিব, অৰ্থাৎ আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি সদায় মনত ৰাখিব যাতে আন মানুহক সহজে পইচা পাতি ধাৰ নিদিয়ে বা আপুনি ট্ৰেঞ্জেকশ্যন কৰোঁতে অলপ সাৱধান হ'ব লাগিব। আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। যি কাম কৰে তাত আপোনাৰ ভাল ফলাফল পোৱাৰ আশা থাকে। কৰ্তব্যত অৱহেলা নকৰিলে আপোনাৰ জীৱনৰ আজি ভাল দিন। আপুনি সাহসেৰে যিকোনো কাম আপুনি সমাপন কৰিব পাৰিব আজি, আৰু আপোনাৰ আপোনজনে আপোনাক আজি সহায় কৰিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপোনাৰ কাৰণে নতুন খবৰ অহাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ থাকে। ব্যৱসায় বাণিজ্যও আপোনাৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন সকলো ফালৰ পৰা, অৰ্থাৎ সম্পদ লাভৰ যোগ থাকে। আপুনি যদি শিল্পী হয়, অৰ্থাৎ গান নৃত্য কবিতাৰ লগত আপুনি জড়িত, তেনেহ'লে আজি দিনটোত আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ বন্ধুবৰ্গই আপোনাক সহায় কৰিব। আপোনাৰ আৰ্থিক স্থিতিও আপোনাৰ মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব আৰু ঘৰুৱা শান্তিও আপোনাৰ বৃদ্ধি পাব। আপুনি নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। যদি আপোনাৰ তুলা ৰাশি বৰ এটা ঠিক নাথাকে, জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। মানসিক ডিষ্টাৰ্বেঞ্চ আজি বৃদ্ধি হ'ব। যিসকলে প্ৰেমত আছে তেওঁলোকে, অৰ্থাৎ প্ৰেমিকা তেওঁলোকৰ কাৰণে বৰ এটা ঠিক নাথাকে। গতিকে আপোনাৰ কাৰণে আজি নতুন কাম আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি, আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। দায়িত্ব বাঢ়িব। যিকোনো ক্ষেত্ৰতে আপোনাৰ দায়িত্ব বাঢ়িব আৰু আৰ্থিকভাৱে আপোনাৰ বৰ এটা ঠিক নাথাকে। আপুনি টকা পইচা সঞ্চয় কৰোঁতেও অলপ সাৱধান হ'ব আজি বৰ এটা ঠিক নাথাকে সকলো ক্ষেত্ৰতে। সেয়েহে নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাই। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ পজিটিভ হ'ব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ দিন আছে। দাম্পত্য সুখ বৃদ্ধি হ'ব, অৰ্থাৎ আপোনাৰ প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব। নতুন অনুষ্ঠান আপোনাৰ ঘৰত আজি হোৱাৰ সম্ভাৱনা থাকে আৰু আৰ্থিকভাৱে আপোনাৰ ভাল হ'ব। গতিকে আজিৰ দিনটোত নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। যদি আপোনাৰ মকৰ ৰাশি বৰ এটা ঠিক নাথাকে, কষ্ট হ'ব বিশেষকৈ আৰ্থিক দিশটোত। যিসকলে ওকালতি কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো কিন্তু যথেষ্ট ভাল দিন। সঞ্চয়ৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'বলৈ লাগিব। আপোনাৰ কষ্ট হ'ব, তথাপিও আপুনি নিজৰ মতে কাম কৰিবলৈ যত্ন কৰক। আজি জ্যেষ্ঠজনৰ পাৰিলে পৰামৰ্শও কিছু ল'ব পাৰে, কিন্তু নিজৰ মতে কাম কৰিলে আপোনাৰ কাৰণে যথেষ্ট সুফল হোৱাৰ যোগ থাকে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা নাই। আজি আপোনাৰ ক্ষেত্ৰত লাভৰ মাত্ৰা কমিব আৰু নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আপুনি অপেক্ষা কৰাৰ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ অপেক্ষা কৰিব লাগিব।
আজি কৰা কামৰ ক্ষেত্ৰত আপোনাৰ কষ্টও বৃদ্ধি পাব। ধন সঞ্চয়ত আপুনি মনোনিৱেশ কৰিব পাৰে আজিৰ দিনটোত। আজি আপোনাক আপোনজনে সহায় কৰাৰ যোগ থাকে, গতিকে আজিৰ দিনটো আপোনাৰ মধ্যমীয়া হিচাপে পাৰ হ'ব।